নমস্কাৰ প্ৰভাতী সম্ভাষণ জনাই আপোনালোকৰ সন্মুখত পুনৰ দৈনিক ৰাশিফলৰ খবৰসমূহ লৈ উপস্থিত হৈছোঁ। আজি ভাস্কৰাব্দ 1431 শকাব্দ 1946 আৰু খ্ৰীষ্টাব্দ 2024 চনৰ বহাগ মাহৰ 6 তাৰিখ শুক্ৰবাৰ ইংৰাজী 19 এপ্ৰিল। আজি সূৰ্যোদয় হৈছে 4:59 সূৰ্যাস্ত হ'ব 5:42 তিথি হৈছে শুক্লা একাদশী তিথি, নক্ষত্ৰ হৈছে মঘা নক্ষত্ৰ, যোগ হৈছে বৃদ্ধি যোগ, কৰণ হৈছে বনিষ্কৰণ। আজি নৱজাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, দেৱাৰীগণ, বান্দৰৰ অস্থি, বায়ু যোগ, অষ্টোত্তৰী মংগল আৰু বিংশোত্তৰী কেতুৰ দশা। আজি ঋতু হ'লে 7 দিনীয়া কান্তা যোগ, মৰণত দোষ নাই আৰু যোগিনী অগ্নিকোণত। বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে দৈনিক ৰাশিফলসমূহ লৈ আহোঁ। যথেষ্ট কষ্টৰ মাজেদিও আপোনালোকৰ হাতত এটা সুন্দৰ দিনৰ প্ৰয়াস কৰি এই দৈনিক ৰাশিফলসমূহ লৈ আহোঁ। আপোনালোকৰ মৰম চেনেহ আৰু বিশেষকৈ লাইক শ্বেয়াৰ কমেণ্টে আমাক উৎসাহিত কৰে। নিশ্চয় আগলৈ পাই থাকিম আৰু মোৰ এই অনুষ্ঠানটোৰ লগত আপোনালোক সকলোকে জড়িত হৈ থকাৰ কাৰণে আহ্বান জনাইছোঁ। এতিয়া আহিছোঁ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। তেওঁলোকে জ্যেষ্ঠজনৰ প্ৰতি শ্ৰদ্ধা ভক্তি বা কনিষ্ঠজনৰ প্ৰতি মৰম চেনেহ ইত্যাদি ভাৱবিলাক বৃদ্ধি হ'ব। তেওঁলোকৰ আৰ্থিক সচ্ছলতা বাঢ়িব, কৰ্ম মৰ্যাদা প্ৰাপ্তি হ'ব, কৰ্মৰ সুবিধা হ'ব, নতুন কামৰ সন্ধান হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজি দিনটো অত্যন্ত সুন্দৰ। তেওঁলোকৰ নৱবস্ত্ৰ, নৱখাদ্য, নতুন উত্তম খাদ্য গ্ৰহণ কৰাৰ সুবিধা পাব। তেওঁলোকৰ মান সন্মান বাঢ়িব, মৰম চেনেহ বাঢ়িব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত শুভ বুলি ক'ব পাৰি। প্ৰতিটো মুহূৰ্ত আজিৰ দিনটোৰ প্ৰতিটো মুহূৰ্ত তেওঁলোকৰ বাবে আনন্দৰ আৰু হাস্যৰ আৰু অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি আজিৰ দিনটো। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো সুন্দৰ। বিশেষকৈ খেলৰ লগত জড়িত হৈ থকা ব্যক্তিসকলৰ সুনাম অৰ্জন হ'ব। ব্যৱসায়ীসকলৰ আৰ্থিক সচ্ছলতা বাঢ়িব, নতুন ব্যৱসায়ত মন দিব বা নতুন ব্যৱসায়ৰ সন্ধান থাকিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো সুন্দৰ বুলি ক'ব পাৰি। বিশেষকৈ মহিলা আৰু ছোৱালীসকলৰ কাৰণে আনন্দৰ, তেওঁলোকে আত্মসংস্থাপনৰ সুবিধা পাব বা নতুন যোগাযোগ ঘটিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো কিছু অশুভ বুলি ক'ব পাৰি। তেওঁলোকৰ মানসিক যন্ত্ৰণা বা মানসিক কষ্ট বা ভ্ৰমণত কষ্ট হ'ব পাৰে, মানসিক কষ্ট হ'ব পাৰে, টকা পইচাৰ ক্ষেত্ৰত তেওঁলোকৰ অসুবিধা হ'ব পাৰে আৰু তেওঁলোকৰ পৰিশ্ৰমৰ পূৰ্ণ মৰ্যাদা তেওঁলোকে নাপাব পাৰে। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত শুভ বুলি ক'ব পাৰি। তেওঁলোকে সামাজিক কামৰ লগত জড়িত হৈ পৰিব, তেওঁলোকে আদৰ সন্মান পাব, সা সন্মান পাব, আৰ্থিক সচ্ছলতা বাঢ়িব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত শুভ বুলি কয়। তেওঁলোকৰ পৰিকল্পনা মতে তেওঁলোকে কাম কৰিব পাৰিব। বিশেষকৈ গৃহৰ আৰম্ভণি বা ঘৰ বনোৱাৰ পৰিকল্পনা, ঘৰৰ আৰম্ভণি এই ধৰণৰ বিষয়ৰ লগত তেওঁলোকৰ গোটেই দিনটো শুভ হৈ থাকিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো সুন্দৰ বুলি ক'ব পাৰি। বিশেষকৈ সাহিত্য সেৱাৰ লগত জড়িত হৈ থকা ব্যক্তিসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। ব্যৱসায়ীসকলৰো আৰ্থিক সচ্ছলতা বাঢ়িব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। প্ৰতিভাৱান ব্যক্তিয়ে যথাযোগ্য সন্মান প্ৰাপ্তি হ'ব আৰু প্ৰতিভা বিকাশ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত প্ৰতিভাৰ বৃদ্ধি হ'ব, নতুন সুবিধা লাভ কৰিব, নতুন যোগাযোগ ঘটিব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। প্ৰেমত নতুন যোগাযোগ ঘটিব, প্ৰেমত সঁহাৰি লাভ কৰিব বা প্ৰেমাস্পদৰ মিলন ঘটিব। অবিবাহিত বা বিবাহ প্ৰাৰ্থীসকলে তেওঁলোকে নতুন খবৰ লাভ কৰিব। আৰু একেবাৰে শেষত মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো সুন্দৰ হ'ব বুলি বিবেচিত হৈছে। বিশেষকৈ বন্ধুৰ পৰা সহায় পাব, টকা পইচাৰ ধাৰ ঋণ লোৱাৰ ক্ষেত্ৰত বন্ধুই সহায় কৰিব বা আত্মসংস্থাপনৰ ক্ষেত্ৰতো বন্ধুৰ সহায় লাভ কৰিব। বন্ধু বান্ধৱীসকল, এইদৰে প্ৰতিদিনেই আপোনালোকে মোৰ এই দৈনিক ৰাশিফলৰ শিতানটি চাই মন্তব্য কৰে
বা লাইক কৰে আমি ভাল পাওঁ, উৎসাহ জন্মে। এই ধৰণৰ উৎসাহে আমাক পুনৰ আন এটা ভিডিঅ' বা আন এটা এই ধৰণৰ অনুষ্ঠান কৰিবলৈ আগবঢ়াই দিয়ে। ধন্যবাদ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ। নমস্কাৰ।